এলেকাটো যদি ময়ে মালিক হৈ থাকিলোহেঁতেন, ইমান ঠাণ্ডা, আমুকৰ কাপোৰ তামুকৰ কাপোৰ মেৰিয়াই মেৰিয়াই গৰম উঠাবলৈ লোৱা মৰম লগা দেহাটো, গৰম দিনত একো নহ'লেও এই হাতখন লাগিলে ছিগি যাওক, তথাপিতো দেহাটোক বিচনী মাৰি মাৰি ঠাণ্ডা দিয়া মৰম লগা দেহাটো সিদিনা কি হ'ব? আপোনালোকৰ দায়িত্ব আছে জ্ঞাতিসকলৰ। জ্ঞাতি কুটুম্বই আহি খুচি খুচি ফুৰিব, মোক খুচি খুচি ফুৰিব, শেষ হ'ব জীৱন ভাই, হ'ব জীৱন খেলা। জীৱনৰে অৰ্থ নাই, সম্পত্তি সোপা হ'লে জানো অৰ্থ আছে? কিন্তু তথাপিতো জীয়াই থাকিবলৈ লাগিব, মাত্ৰ প্ৰভুক প্ৰাৰ্থনা কৰিম, প্ৰভু জীয়াই থকা দিনকেইটা তুমি দুৰ্ঘটনাগ্ৰস্ত নকৰিবা, দেহাটো নাভাঙিবা, আৰু যিকেইটালৈকে থকা হয় সেই সময়লৈকে তুমি নিৰাপদ কল্যাণে ৰাখিবা, ভকতৰ সংগত ঠাই দিবা। আমাৰ উদ্দেশ্য সেয়াই নহয় জানো দেউতা? সেই প্ৰভু তুমি লাগিলে দুদিন কমাই দিবা, কিন্তু পেলাই নাৰাখিবা আৰু ভকতৰ সংগত ঠাই দিবা। প্ৰতি মুহূৰ্ততে তুমি আনন্দত ৰাখিবা। আনন্দ যদি যি স্থানতে আনন্দ নহওক সেই আনন্দত ৰাখিবা, নহ'লে দেহাটোৰ কি বোলে ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, এনুৱা শুনা মই দেহা কোনদিনা যায়, ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, ভৰসা নাই, এনুৱা শুনা মই দেহা কোনদিনা যায়, ভৰসা নাই, ভৰসা নাই। নগ'লে নহ'ব, যাবগৈ লাগিব, পানী হৈ জীৱনত সাঁতোৰ, সাঁতোৰহে জিদালি মূৰৰ চুলি ডালি, 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 দেখিলে উৰি যায় ধাতু, দেখিলে উৰি যায় ধাতু।
ভাড়াঘৰ ভাগিব মাৰুলি খহিব চতিটো ধৰিব গৈ এনদী নাহিব জমে লৈয়া যাব জামিনত ৰাখিব কোনে এতিয়া আমাক মহাপুৰুষ গুৰুজনে এটা কথা কৈছে আমিনো কিমান দিন জীয়াই থাকিম এই বতাহ ধুমুহাই গছৰ আগটো যেতিয়া ভাঙি থৈ গৈছে গছজোপা শেষ হৈ গৈ যায় ঠিক তেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হৈ যদি দেহাটো নাভাঙে এই পোকে খাই ফচলবিলাক নষ্ট কৰাৰ দৰে যদি ব্যাধি সোমাই দেহাটো যদি নষ্ট নকৰে দেহা হেনো 100 বছৰ থাকে প্ৰহ্লাদ চৰিত্ৰত ইমান সুন্দৰভাৱে কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যা তদ্ভেক বিফলে যায় জানিবা নিত্যাত এতিয়া 100 বছৰ এজন ব্যক্তিয়ে পৰমায়ু পালে যেনেধৰণে চৰকাৰক কৰ খাজানা দিব লাগে ঠিক তেনেকৈ দেহাটোও যেন দিব লগা হৈছে টোপনিটো লগাই দিলে অৰ্ধেক বিফলে যায় জানিবা নিত্যাত দেহাটোৱে অকণমান আৰাম ল'ব লাগিব নহয় সেইকাৰণে নিত্যাটো দি দিলে 50 বছৰ দেহাটোৱে কৰ্ম কৰিবলৈ চৈতন্য হৈ থাকিবলৈ সুবিধা পালে আপোনালোকে জানে এই 50টি বছৰ কেনেধৰণে ভাগ কৰিছে বোলে বোলে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যা তৰ্থেক বিফলে যায় জানিবা নেকি বিংশতি বৰিষ আয়ু যায় মলন্তে উমলি জামলি থাকোঁতে পিতৃ মাতৃ ঘটনা খাই থাকোঁতে 20টা বছৰ গুচি গ'ল লাহে লাহে ল'ৰাটো মেচিয়ৰ হৈ আহিছে আৰু ইজনেও ক'লে সিজনেও ক'লে দায়িত্ববোধবিলাক মনত পেলাই দিয়ে নহয় ভিটিঙালি মোবাইল কেলৈ ঘূৰি পৰিছে দেউতাৰে বুঢ়া হৈছে মাৰেও বুঢ়া হৈছে কিবা এটা কৰি খা এই যে সামাজিক অভিভাৱকসকলেও আমাক মনত পেলাই দিয়ে কিবা এটা কৰিব লাগে নহয় সেই ল'ৰা তাৰপিছত লাহেকৈ দায়িত্ব হ'ল 20 বছৰলৈকে ল'ৰা ধেমালি বুলি গুচি গ'ল বিংশতি বৰিষ আয়ু যায় উমলন্তে উমলি জামলি থাকোঁতে গাত কথা নলগাকৈ 20টা বছৰ গৈছে তাৰপিছত দায়িত্ব আহিলে ন ঘৰ সংসাৰ পাতিব লাগে চাকৰি বিচাৰিলোঁ ঠিকা কৰিলোঁ এইবিলাক যে ধন টকা পইচা ঘটা হ'ল কিমান সময় পালোঁ 9 বৰিষ যায় ধন উপাৰ্জন 10টা বছৰ জীৱটোক ধন ঘটিবলৈ দিলে থাকিলে কিমান 20টা বছৰ অতিকে ভয়ংকৰ বৃদ্ধকালত যাই শেষ বৰিষ বিংশতি একো কাৰ্য আদিবাক নাথাকে হ'ব এতিয়া দৰিদ্ৰ শিশুসকলে মহাপুৰুষ প্ৰহ্লাদক সুধিছে যে উপায় কি উপায় আছে হেন জানি শিশু হ'ব এৰা নকৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম অৰ্থাৎ কুমাৰকালটো পবিত্ৰ কাল কুমাৰত মায়াই বকে স্পৰ্শ কৰিব নহয় সেইকাৰণে কুমাৰকালতে কৃষ্ণ নাম লোৱাচোন বৃদ্ধকাললৈকে মনত থাকিব অৰ্থাৎ তুমি কুমাৰকালতে যদি অখৰা কৰা তেতিয়াহ'লে মনটো নৈতিক চিন্তাই ভৰপূৰ হ'ব এই কথাবিলাক খুব সুন্দৰভাৱে প্ৰভুৱে ক'লে তাৰপৰা লাহেকৈ কি হ'ল আমি এতিয়া আমাৰ জীৱনটোত কি হ'ল আমি ঘিলামৰালৈ আহিছোঁ আহ বুলি কোৱাৰ লগে লগে আহি গুচি আহিলোঁ আমাৰ জানো জীৱনত কুমাৰকাল আছে কুমাৰ বুলি ক'লে মানুহে ভাল পাব জানো আমিতো কুমাৰ হৈ থকা নাই বোলে আমাৰ জীৱনত